হয়, এগৰাকী 4 বছৰীয়া কণমানি শিশু প্ৰখৰ স্মৃতিশক্তিৰ বাবে ইতিমধ্যে চৰ্চালৈ আহিছে। অতি মেধা এই 4 বছৰীয়া শিশুগৰাকীক আপুনি যিকোনো ধৰণৰ প্ৰশ্ন কৰিলে তপৰাই উত্তৰ দিব পৰা তেওঁৰ শক্তি আছে। এতিয়া অঞ্চলটোত চৰ্চালৈ আহিছে। তেওঁক গুগল বয় হিচাপে ইতিমধ্যে স্থানীয় লোকসকলে তেওঁক নাম দিছে, আছে গুগল বয় বুলি আচলতে তেওঁক নাম দিছে। তেওঁ এই অঞ্চলত এক জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান যি বৰচলা সমষ্টিৰ ঠেলামৰাত আছোঁ আৰু এই ঠেলামৰাত এই কণমানি শিশুগৰাকী মই বাসগৃহত আছোঁ। মই পোনে পোনে দেখুৱাবলৈ বিচাৰিছোঁ এইগৰাকীয়ে কণমানি শিশু 4 বছৰীয়া কণমানি শিশু আৰু যিকোনো প্ৰশ্ন তেওঁ মানে আপুনি সোধাৰ লগে লগে তপৰাই উত্তৰ দিব পৰা তেওঁৰ শক্তি আছে। অতি আচলতে প্ৰখৰ মেধাৱী শক্তি, প্ৰখৰ আচলতে স্মৃতি শক্তিৰ গৰাকী এগৰাকী কণমানি 4 বছৰীয়া শিশু। তেওঁ LKGত বৰ্তমান অধ্যয়নৰত আৰু 3টাকৈ ভাষাত হিন্দী, ইংলিছ, অসমীয়া প্ৰতিটো ভাষাতে তেওঁ আচলতে বুজি পায় আৰু ক'ব পাৰে। মই ওচৰলৈ যাব বিচাৰিছোঁ কণমানি শিশুগৰাকীৰ ওচৰলৈ। মই কি ক'ব, আচলতে তোমাৰ নাম কি? তুমি কোন স্কুলত পঢ়ি আছা? ক্লাছ LKG। স্কুলৰ নাম কি তোমাৰ? এতিয়া মই তোমাৰ দুটামান প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? নৰেন্দ্ৰ মোদী। হু ডিস্কভাৰ আমেৰিকা? কলম্বাছ। অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? What is the capital of Arunachal Pradesh? Itanagar. What? Itanagar. What is the capital of Meghalaya? Shillong. असम के शिक्षा मंत्री का नाम क्या है? 15 अगस्त तो किहर कारण माना है? 15 अगस्त इंडिपेंडेंस डे। 26 जनवरी रिपब्लिक डे। एक साल में कितने दिन होते हैं? 1 year। হয়, মাতৃগৰাকীৰ লগত আছে আৰু মই মাতৃগৰাকীক কেইটামান প্ৰশ্ন আচলতে কণমানি শিশুটোক মই কৰিবলৈ অনুৰোধ জনাইছোঁ। नमस्कार। पृथ्वी का आकार कैसा है? अंडाकार। 5 महासागरों के नाम बताओ। प्रशांत महासागर, अटकी महासागर, आटकी महासागर, हिंद महासागर, दक्षिणी महासागर। 7 महादेशों के नाम बताओ। एशिया, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, अंटार्कटिका, यूरोप, ऑस्ट्रेलिया। विश्व के सबसे बड़ा डेजर्ट कौन सा है? सहारा डेजर्ट। विश्व की सबसे ऊंची इमारत? बुर्ज खलीफा। विश्व की सबसे लंबी नदी नील नदी की लंबाई कितनी है? 6650 किलोमीटर। कैपिटल ऑफ त्रिपुरा? अगरतला। असम? दिसपुर। बिहार? पटना। छत्तीसगढ़? रायपुर। महाराष्ट्र? मुंबई। कैपिटल ऑफ इंडिया? न्यू दिल्ली। नेपाल? काठमांडू। वर्तमान भारत के रिजर्व बैंक के गवर्नर कौन है? शक्तिकांत दास। पृथ्वी का सबसे बड़ा रेन फॉरेस्ट? अमेजन। इंडिया के फर्स्ट वुमेन IPS ऑफिसर कौन है? किरण देवी। वेद कितने हैं? ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद। হয়, আচলতে এনেধৰণে যিগৰাকী 4 বছৰীয়া কণমানি শিশু আচলতে এই অঞ্চলটোত গুগল বয় হিচাপে আচলতে তেওঁক নামাকৰণ কৰিছে। কাৰণ আপুনি সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ আচলতে তপৰাই দিব পাৰে। মই পোনে পোনে মাতৃৰ ওচৰলৈ আহিছোঁ। মই জানিবলৈ বিচাৰিছোঁ কি ক'ব আচলতে বাইদেউ, যিগৰাকী 4 বছৰীয়া এটি কণমানি শিশু কিন্তু যিকোনো প্ৰশ্নৰ ঘপককৈ উত্তৰ দিব পাৰে, কেনেধৰণে সম্ভৱ হৈছে? নমস্কাৰ, মোৰ নাম স্বপ্না শৰ্মা, মোৰ ল'ৰাৰ নাম শ্ৰেয়াংশ দুলাল। তেওঁৰ স্মৃতি শক্তি আছে বুলি মই 1-1.5 বছৰ বয়সতে গম পাইছোঁ। যি সোধা বা পঢ়োৱা হয় বহুত জলদি মনত ৰাখে। এতিয়াতো তেওঁৰ টাইমেই নালাগে মনত ৰাখিবলৈ। যিকোনো কুৱেশ্যন সোধাৰ লগে লগে 1 দিন বা 2 দিন পঢ়োৱাৰ পিছতে তেওঁৰ অট'মেটিক মনত থাকি যায়। মোবাইল চাই নেকি? মোবাইল অলপ চলপ চাই, টিভিও চাই অলপ চলপ। তাৰপিছত ময়ো শিকাওঁ, মায়েও শিকায়। সি ইণ্টাৰেষ্ট কৰে কাৰণে আমি শিকাবলৈ বাধ্য হ'লোঁ আৰু। হয়, আচলতে এনেধৰণে এই যিগৰাকী কণমানি 4 বছৰীয়া শিশু আচলতে প্ৰখৰ স্মৃতিশক্তিৰ বাবে বৰ্তমান চৰ্চালৈ আহিছে আৰু আমিও তেওঁৰ অনাগত ভৱিষ্যত আমি
উজ্জ্বল আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।